নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল খবৰ লৈ আনিছোঁ, যিটো ভাল খবৰ আছে নতুন চৰকাৰী চাকৰিৰ মুকলিৰ ওপৰত। হয় বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত আপোনালোকৰ বাবে পুনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদসমূহত 55,900তকৈ অধিক পদ মুকলি হৈ আছে। গতিকে বৰ্তমান সময়ত আপোনালোকৰ বাবে এই 55,900 প্লাছ পদৰ ভিতৰত কেনেধৰণৰ পদবিলাক মুকলি হৈছে আৰু ইয়াৰ কাৰণে কিছু পোষ্টত পৰীক্ষা দিব লাগিব নে নালাগে, আৰু শিক্ষাগত অৰ্হতা যদি চাই লয় তেন্তে আপোনালোকৰ মিনিমাম 8 পাছৰ পৰা ডিগ্ৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে এই 55,900 প্লাছ পদসমূহত এনেধৰণৰ কি কি পদ মুকলি হৈছে, যিখিনিৰ কাৰণে আপোনালোকৰ 8, 10, 12 বা ডিগ্ৰী লাগিব আৰু কোনবিলাকৰ কাৰণে কি ধৰণে আপোনালোকে আবেদন কৰিব পাৰিব, সকলোখিনি ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু অলপো স্কিপ নকৰিব। তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেলত প্ৰথম ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ আশা ৰাখি আজি ভিডিঅ'টো লাইক কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল এই 55,900 প্লাছ যিখিনি পদৰ কথা আমি উল্লেখ কৰিম তাৰ ভিতৰতে পোনপ্ৰথমে আপোনালোকৰ বাবে আছে আছাম পুলিচৰ প্ৰায় 5,734টা পদৰ কথা। ইয়াতে আপোনালোকৰ কনষ্টেবল ABUB, ছাব ইনস্পেক্টৰ ABUB, লগতে ড্ৰাইভাৰ কনষ্টেবল, ছাব ইনস্পেক্টৰ অফ পুলিচ কমিউনিকেশ্যন, ষ্টেচন অফিচাৰ, স্কোৱাড কামাণ্ডাৰ, এছিষ্টেণ্ট জেলৰ, চাফাই কৰ্মচাৰী, জেল ৱাৰ্ডাৰ, গ্ৰেড 4, ফৰেষ্ট গ্ৰেডৰ 1 ফৰেষ্ট গাৰ্ড, AFPF কনষ্টেবল, লগতে কনষ্টেবল WO/WT বা আপোনালোকৰ ফায়াৰমেন বা আপোনালোকৰ কনষ্টেবল গ্ৰেড 3 এনেধৰণৰ কিছু পদ আছে। আৰু ইয়াৰ যদি আপোনালোকে ভালদৰে চাই তেন্তে কিছুমান পষ্টৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ৰানিং বা আপোনালোকে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন দিব নালাগে, মাত্ৰ আপোনালোকে আবেদন কৰিলে ইয়াৰ পষ্টসমূহ লাভ কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল অসম পুলিচৰ এনেধৰণৰ কিবিলাক পষ্ট আছে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক, আমি সকলোবিলাক জনাই যাম আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে। পোনপ্ৰথমে আহিছোঁ ইয়াৰ টোটেল যিটো পষ্ট আছে আমাৰ 5,734টা টোটেল পদৰ কথা আমি আলোচনা কৰিম। আছাম পুলিচত নতুনকৈ যি মুকলি হৈছে, নেম অফ দ্য ডিপাৰ্টমেণ্ট হৈছে আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন, ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, প্ৰিজন ডিপাৰ্টমেণ্ট এণ্ড কামাণ্ডো বেটেলিয়নছ। এইখিনি আমাৰ ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্টৰ নিউ ভেকেঞ্চি হয়, য'ত আপোনালোকৰ বাবে চাই তেন্তে আপোনালোকে DGCD এণ্ড CGHত আমাৰ কনষ্টেবলৰ এনেধৰণৰ কুক, বাৰ্বাৰ, ৱাটাৰ কেৰিয়াৰ, বেণ্ডমেন, কোবলাৰ, ধুবি, চাফাই কৰ্মচাৰী, টেলৰ, ড্ৰেজাৰ, বাগলাৰ পোষ্ট এনেধৰণে মুকলি হৈ আছে। আৰু যদি আমি চাওঁ তেন্তে প্ৰিজন ডিপাৰ্টমেণ্টত জেল ৱাৰ্ডাৰ পোষ্ট মুকলি হৈ আছে, এছিষ্টেণ্ট জেলৰ, ফাৰ্মাচিষ্ট, নাৰ্ছ, ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ, ক্ৰাফ্ট হেল্পাৰ, য়োগা ইনষ্ট্ৰাক্টৰ, য়োগাৰ ইনষ্ট্ৰাক্ট্ৰেছ পোষ্ট মুকলি হৈ আছে। লগতে আছাম পুলিচ কনষ্টেবল ABUBত প্ৰায় আপোনালোকৰ 1052টা UB আৰু 683টা ABত মুকলি হৈ আছে। লগতে 4th গ্ৰেড যিখিনি পোষ্ট হয়, কুকত 115টা, চাফাই কৰ্মচাৰী 96টা, বাৰবাৰ 34টা, ৱাটাৰ কেৰিয়াৰ 19টা, ধুবি 11টা, বোটমেনে 10টা, কোবলাৰ 2টা এনেধৰণৰ পোষ্ট মুকলি হৈ আছে। ঠিক তেনেদৰে APRটো এনেদৰে কনষ্টেবল, মেছেঞ্জাৰ, ডিছপেচ ৰাইডাৰ, কমিউনিকেশ্যন, হেণ্ডিমেন, UB পোষ্ট এনেদৰে মুকলি হৈ আছে। তাৰোপৰি ফায়াৰমেন এণ্ড ছাৰ্ভিচ পোষ্টত এনেধৰণৰ পোষ্ট মুকলি হৈছে। আপোনালোকে এটা স্ক্ৰীনশ্বট ল'ব কোনটো পোষ্টত কিমান আছে। ফৰেষ্ট গাৰ্ডৰ পোষ্ট যিহেতু মুকলি হৈছে 504টা, AFPF কনষ্টেবলৰ 405টা, ফৰেষ্ট গাৰ্ড 1ত আছে 211টা। আৰু আছাম কামাণ্ডো বেটেলিয়নছত এনেদৰে মুকলি হৈছে প্লাম্বাৰ, চফাই কৰ্মচাৰী, ৱাটাৰ কেৰিয়াৰ, বাৰবাৰ পোষ্ট মুকলি হৈছে। টোটেল 5,734টা অল আছাম পুলিচত আমাৰ এইবাৰ মুকলি হৈছে। আৰু ইয়াৰ কাৰণে যদি আমি আপোনাৰ যিটো ইলিজিবিলিটি চাবলৈ যাওঁ তেন্তে আপোনালোকে এজন আছামৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপোনালোকৰ নিজৰ নামটো ৰেজিষ্টাৰ কৰা হ'ব লাগিব। এতিয়া এজ লিমিটখিনি চাবলৈ গ'লে কনষ্টেবল UB AB যিখিনি হয় তাৰ কাৰণে 18 পৰা 26 বছৰ। বাকীবিলাক তেনেদৰে আপোনালোকৰ ড্ৰাইভাৰ কনষ্টেবল ডিছপেচত 18 পৰা 25 বছৰ, বা যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হয় ড্ৰাইভাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ 18 পৰা 40 বছৰ, ছাব ইনস্পেক্টৰ UB যিখিনি হয় আমাৰ ইয়াৰ কাৰণে আপোনালোকৰ 20 পৰা 26 বছৰ হ'ব লাগিব। ঠিক তেনেদৰে আপোনালোকৰ কনষ্টেবল AB কামাণ্ডো বেটেলিয়নছৰ 18 পৰা 21 বছৰ, চাফাই কৰ্মচাৰী যিখিনি আমাৰ হয় ইয়াৰ কাৰণে 18 পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। জেল ৱাৰ্ডৰ তেনেকৈ 18 পৰা 40 বছৰ, ছাব অফিচাৰ ঠিক তেনেদৰে 20 পৰা 24 বছৰ বয়স হ'ব লাগিব।
আৰু AFEF কনষ্টেবল বা যিখিনি আমাৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট হয় ইয়াৰ কাৰণে 18 পৰা 40 আৰু AFEF কনষ্টেবলৰ কাৰণে 18 পৰা 25 বছৰ আৰু গ্ৰেড 4 যিখিনি আসাম কমাণ্ডো বেটেলিয়নত আছে তাৰ কাৰণে 18 পৰা 25 বছৰ আৰু আসাম পুলিচ ফায়াৰ ইমাৰ্জেঞ্চি আৰু DGCD গ্ৰেড 4 যিখিনি পোষ্ট তাৰ কাৰণে 18 পৰা 40 বছৰ আপোনালোকৰ বয়স ইয়াতে হ'ব লাগিব সো এইখিনি যদি ভালদৰে চাই লয় তেন্তে আপোনালোকৰ বয়সৰ সময়সীমা এই লেছন দিয়া আছে OBC MOC কাৰণে 3 বছৰ SC ST কাৰণে 5 বছৰ দিয়া আছে এজ ৰিলেক্সন এতিয়া আহিছোঁ ইয়াৰ যিখিনি কোৱালিফিকেশ্যন হয় যে কনষ্টেবল UB কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব আৰু AB কাৰণে আপোনালোকে 10 পাছ হ'লেও আবেদন কৰিব পাৰিব আৰু বাকী যিবিলাক কাৰণ আমাৰ সাব ইন্সপেক্টৰ এইবিলাক হয় অৰ্থাৎ SI পোষ্টৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট কৰা হ'ব লাগিব যিকোনো এটা ষ্ট্ৰীমৰ ফালৰ পৰা আৰু লগতে কম যিখিনি কোৱালিফিকেশ্যন আছে এইখিনি যদি আমি চাওঁ তেন্তে সফাই কৰ্মচাৰীত আপোনালোকে মিনিমাম 6 পাছ কৰিলেও আবেদন কৰিব পাৰিব কিন্তু যদি মেক্সিমাম কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ আছে তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব তাতকৈ যদি বেছি থাকে তেতিয়া আপুনি আবেদন কৰিব নোৱাৰে জেল ৱাৰ্ডত মাত্ৰ আপোনালোকে 10 পাছ বা ইকুইভেলেণ্ট হ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু ফৰেষ্ট গাৰ্ড 1ৰ কাৰণে ডিগ্ৰী লাগিব কিন্তু ফৰেষ্ট গাৰ্ড যিখিনি আমাৰ আছে APR তাৰ কাৰণে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আবেদন কৰিব পাৰিব এই পোষ্টখিনিৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকে SLPRB যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে আবেদন কৰিব লাগিব আবেদন কৰোঁতে কিন্তু আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ ইয়াতে দিব নালাগে ইয়াৰ কাৰণে যিহেতু বৰ্তমান সময়ত আপোনালোকৰ আবেদন চলিছিলে সেই আবেদনৰ তাৰিখটো আছিলে আপোনালোকৰ 16 ডিচেম্বৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে ষ্টাৰ্ট হৈছিলে কিন্তু হ'ব পাৰে যে বহুতে এতিয়া 8 ফেব্ৰুৱাৰী পাৰ হৈ গ'ল কিন্তু বৰ্তমান পুনৰ আপোনালোকৰ বাবে পৰ্টেলটো মুকলি কৰি দিছে আবেদন কাৰণে যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 28 ফেব্ৰুৱাৰী তাৰিখলৈকে আপোনালোকৰ মুকলি কৰি দিছে আপোনালোকে এইদিনৰ ভিতৰতে পুনৰ আকৌ আবেদন কৰিব পাৰিব যিসকলে ইয়াৰ কথা ভালদৰে গম পোৱা নাছিলে ইয়াৰ পাছতে পুনৰ আমি নেক্সট ডিপাৰ্টমেণ্টৰ কথা আলোচনা কৰোঁ যিটো হৈছে আমাৰ ডাক সেৱক পোষ্ট অৰ্থাৎ আমাৰ যিটো পোষ্ট ৰিক্ৰুটমেণ্ট ইণ্ডিয়া পোষ্ট ৰিক্ৰুটমেণ্টৰ হয় য'ত টোটেল আপোনালোকৰ বাবে 28,000 প্লাছ পদ মুকলি হৈ আছে ইয়াতে যদি চাই তেন্তে আপোনালোকে পোষ্ট দেখা পাব BPM পোষ্ট আৰু ABPM পোষ্ট লগতে ডাক সেৱকৰ পোষ্ট টোটেল আপোনালোকৰ আছে 28,000 প্লাছ পদ আৰু ইয়াৰ ভিতৰতে আমাৰ অসমৰ যিখিনি কেণ্ডিডেট হয় বা আমাৰ অসমৰ যিখিনি ল'ৰা ছোৱালী হয় তেওঁলোকৰ কাৰণে 639টা পোষ্ট মুকলি কৰিছে সো এইখিনি পোষ্টৰ কাৰণে আপোনালোকে যদি আবেদন কৰে তেন্তে আপোনালোকে পোষ্টিং হোৱাৰ পাছত BPMত পাব 12,000 পৰা 29,380 টকা দৰমহা আৰু ABPM লগতে ডাক সেৱকে পাব 10,000 পৰা 24,470 টকা দৰমহা এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়স হ'ব লাগিব মাত্ৰ 18 বছৰ মিনিমাম আৰু মেক্সিমাম বয়স 40 বছৰ কিন্তু এই লেছন যদি চাই তেন্তে SC ST সকলক 5 বছৰ OBC 3 বছৰ PWD 10 আৰু PWD OBC 13 SC ST 15 শিক্ষাগততা চাবলৈ গ'লে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যনটো মাত্ৰ 10 পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব যদি আপোনালোকে মাত্ৰ 10 পাছ কৰি ৰাখিছে তেন্তে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ফিজ এটা ৰাখিছে UR OBC মেলৰ কাৰণে 100 টকা আৰু বাকি ফিমেল SC ST ট্ৰান্স ওমেনৰ কাৰণে কোনো ধৰণৰ এটা ফিজ ৰখা নাই এতিয়া এই পোষ্টটোৰ কথা যদি বহুতে গম নাপায় তেতিয়া এটা কথা জানি গম পাব যে এই যিটো ৰিক্ৰুটমেণ্ট হয় ইয়াৰ কাৰণে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে মাত্ৰ আপোনালোকে আবেদন কৰিলে এই পোষ্টটোৰ কাৰণে এখন শৰ্ট লিষ্টিং মুকলি হ'ব আৰু ইয়াতে আপোনাৰ মেৰিট লিষ্টত নামবিলাক আহিব আৰু মেৰিট লিষ্ট যথেষ্টখন আহে আমি যোৱাবাৰ চাইছোঁ তাতে আপোনালোকে 6খনকৈ মেৰিট লিষ্ট আহিছে আৰু বহুতো কেন্দ্ৰৰ নাম আহিছে তেওঁলোকে এইবিলাকত জইনিং কৰিছে মাত্ৰ আপোনালোকে আবেদন কৰিলে ইয়াৰ কাৰণে আপোনালোকে পোষ্টিং লাভ কৰিব পাৰিব আৰু আবেদনৰ সময়সীমাবিলাক যদি আপোনালোকে চাই লয় তেন্তে আপোনালোকে দেখা পাব ইয়াৰ যিটো অনলাইন এপ্লিকেশ্যনৰ আৰম্ভ হৈছে 2 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ আৰম্ভ হৈ আছে লাষ্ট আপোনালোকৰ 16 ফেব্ৰুৱাৰী তাৰিখলৈকে আছে গতিকে এটা ভাল সুযোগ হয় কোনো নেহেৰাব সুযোগটো গতিকে সকলোৱে আপোনালোকে অনলাইন মাধ্যমৰ যোগেদি আপোনালোকে আবেদন কৰি ল'ব পাৰিব ইয়াৰ পাছতে নেক্সট যিটো ডিপাৰ্টমেণ্ট আমি আলোচনা কৰিব লৈছোঁ সেইটো হৈছে আপোনালোকৰ RRB গ্ৰুপ ডি ফালৰ পৰা ইয়াতে যথেষ্টখিনি পোষ্ট মুকলি কৰি দিছে এবাৰ RRB গ্ৰুপ ডিৰ ফালৰ পৰা যদি আপোনালোকে পোষ্ট নম্বৰ চাই তেতিয়া দেখা পাব 22,195টা টোটেল পোষ্ট মুকলি কৰি দিছে RRB গ্ৰুপ ডিৰ ফালৰ পৰা য'ত আমাৰ নৰ্থ ইষ্ট যিটো ৰেলৱে অৰ্থাৎ গুৱাহাটী ইয়াতে আমাৰ 1776টা পোষ্ট মুকলি হৈছে গতিকে বাকি যিবিলাক আছে আপোনালোকে সাউথাৰ্ণ ৰেলৱে নৰ্থ ইষ্টাৰ্ণ ৰেলৱে এইবিলাকত আছে কিন্তু আমাৰ নৰ্থ ইষ্ট
ফৰেনাৰ ৰেলৱেত আমাৰ মুকলি হৈ আছে 1776টা পোষ্ট মুকলি হৈ আছে সো এইখিনিৰ কাৰণে যথেষ্ট কেণ্ডিডেট এপ্লাই কৰিব পাৰিব য'ত দৰমহা থাকিব আপোনালোকৰ মিনিমাম 18000 টকাৰ পৰা আপোনালোকৰ দৰমহা থাকিব আৰু এপ্লাই যদি কৰে তেন্তে আপোনালোকৰ যিখিনি বয়স হ'ব লাগিব মিনিমাম 18 বছৰ আৰু মেক্সিমাম বয়সটো হ'লে আপোনালোকৰ 33 বছৰৰ বয়সটো ইয়াতে আপোনালোকৰ হ'ব লাগিব আৰু এই ৰিলেশ্যন যদি লয় তেন্তে আপোনালোকে SC ST সকলে 5 বছৰ পাব OBC সকলে 3 বছৰ PWD আনৰিজাৰ্ভ 10 বছৰ PWD OBC 13 আৰু SC ST দিছে 15 বছৰ ইয়াতে এজ লিমিটেশন আৰু এইটো কাৰণে আপোনালোকে শিক্ষাগত হতা শুনিলে ভাল পাব যে আপোনালোকৰ কাৰণে ভাল সুযোগ যে আপোনালোকে 10 পাছ হলে আপোনালোকে আবেদন কৰিব পাৰিব অনলি 10 পাছ হলে আবেদন কৰিব পাৰিব বা যদি কাৰোবাৰ ITI আছে বা কাৰোবাৰ কিবা নেশনেল এপ্ৰেন্টিছ সাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু অনলি 10 পাছ হলে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব আবেদনৰ কিন্তু ফিস এটা আছে আৰু যদি চাই আপোনালোকে SC ST এক্স সাৰ্ভিসমেন PWD ফিমেল ট্ৰান্সজেন্ডাৰ মাইনৰিটিজ আৰু ইকোনমিক্যালি বেকৱাৰ্ড ক্লাছৰ কাৰণে মাত্ৰ 250 টকা অৰ্থাৎ আপোনালোকৰ 250 টকা কিন্তু বাকি যিবিলাক আমাৰ OBC মেল ক্যান্ডিডেট হয় তেওঁলোকৰ কাৰণে এটা 500 টকা ফিস ইয়াতে ৰাখিছে কিন্তু এক্সাম যেতিয়া হয় ইয়াৰ কাৰণে এটা যেটো এক্সাম হ'ব এক্সামৰ পিছত আপোনালোকৰ 400 টা আপোনালোকৰ ৰিফান্ড কৰি দিয়া থাকে গতিকে আপোনালোকে যদি ভাল সুবিধা চাই তেন্তে আপোনালোকে এই পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে যদি আপোনালোকে আবেদন কৰে তেন্তে আপোনালোকৰ আবেদনৰ সময়সীমা বিলাক হৈছে 31 জানুৱাৰীৰ পৰা আপোনালোকৰ আবেদন চলি আছে 31 জানুৱাৰীৰ পৰা আপোনালোকৰ আবেদন চলি আছে লাষ্ট আপোনালোকৰ মাৰ্চ মাহৰ 2 তাৰিখলৈকে আছে গতিকে যথেষ্টখিনি সময় এতিয়াও আছে যিসকলে আবেদন কৰে তেওঁলোকে আবেদনটো কৰি ল'ব পাৰিব ইয়াৰ যেটো সিলেকশন প্ৰসেস থাকে 4 ধৰণৰ কম্পিউটাৰ বেস টেষ্ট থাকিব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট থাকে ডকুমেন্ট ভেৰিফিকেশন থাকে তাৰ পিছত আপোনাৰ মেডিকেল এক্সামিনেশন এটা থাকে গতিকে আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰে তেন্তে আপোনালোকৰ ৰেলৱে গ্ৰুপ ডি যিখিনি পোষ্ট 22000 পোষ্ট টোটাল প্লাস আপোনালোকে এইখিনি কাৰণে এপ্লাই কৰি ল'ব পাৰিব এটা যিসকলে এই তিনিটা পদৰ কাৰণে বৰ্তমানলৈকে আবেদন কৰিব পৰা নাই বা কৰা নাই যদি তেওঁলোকে আবেদন কৰিব বিচাৰে তেন্তে আমাৰ যেটো WhatsApp নম্বৰ হয় আপোনালোকে স্ক্ৰিনত দেখা পাইছে নাম্বাৰটো এই নম্বৰত আপোনালোকে যদি কন্টাক্ট কৰে তেন্তে আপোনালোকৰ আমাৰ থ্ৰুৱেদি আপোনালোকক এপ্লাই কৰি দিয়া হ'ব তাৰ কাৰণে এটা মিনিমাম আপোনালোকৰ চাৰ্জ ৰখা হ'ব আৰু যিসকলে আবেদন কৰিলে বা যিসকলে এইবিলাক তথ্য গম পালে তেওঁলোকে এটা অনুৰোধ যে আপোনালোকে আপোনালোকৰ যিবিলাক ফ্ৰেন্ডছ হয় তেওঁলোকে আবেদন কৰে তেওঁলোকলৈ ভিডিওটো শ্বেয়াৰ কৰক যাতে তেওঁলোকে এই তিনিটা পোষ্টৰ কাৰণে বৰ্তমান সময়ত আবেদন কৰি ল'ব পাৰে গতিকে অনাগত দিনবিলাকত এনে ধৰণৰ চাকৰি খা খবৰবিলাক আমাৰ চেনেলৰ জৰিয়তে দি থকা হয় ইয়াৰ কাৰণে আমি এটো যেটো ৰিমাইন্ডাৰ ভিডিও হয় ইয়াৰ আগত আমি ভিডিও বনাইলো সকলোৱে যেটো আবেদন কৰিলে আৰু যিসকলে পোৱা নাছিল তেওঁলোকে হয়তো এই ভিডিওটো প্ৰথমবাৰ পাইছে তেওঁলোকৰ কাৰণে কৈছো যদি অনাগত দিনবিলাকত এনে ধৰণৰ চৰকাৰী চাকৰি খা খবৰ পাই থৈ বিচাৰে তেন্তে আপোনালোকে চেনেলক সাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা ৰাখিছো আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিওজন পৰা শ্বেয়াৰ কৰিব যাতে সকলোৱে এই পোষ্টখিনিৰ কাৰণে আবেদন কৰিব পাৰে গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিওত ইমান তথ্য আপোনাক আগবঢ়ালো যে আপোনালোকৰ বাবে প্ৰায় 55900 প্লাস পদ মুকলি হৈ আছে যদি আপোনালোকে আবেদন কৰে তেন্তে সোনকালে আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব আৰু আজি ভিডিওত ইমানখিনি আপোনালোকক জনাবৰ চেষ্টা কৰিলো গতিকে ভিডিওটো ইমানেই আছিল ধন্যবাদ জয় অসম জয় হিন্দ